নমস্কাৰ শ্ৰোতা ৰাইজলৈ প্ৰীতি আৰু সম্ভাষণ জনাই গল্পপাঠ অনুষ্ঠানটি আৰম্ভ কৰিছোঁ। অসম সাহিত্য সভাৰ 2012 চনৰ বিষ্ণুপ্ৰসাদ ৰাভা সোঁৱৰণী বঁটাপ্ৰাপ্ত সমাবৃত শীৰ্ষক গ্ৰন্থখনৰ এটি গল্প পাঠ কৰিবলৈ মন মেলিছোঁ। গল্পকাৰ শ্ৰদ্ধাৰ গীতালী বৰুৱা, পাঠ কৰিছোঁ পূৰবী হাজৰিকাই। ধন্য পাগলীজনীক এনেকৈ জোৰ জুলুমকৈ খেদি পঠিয়াই অলপো ভাল লগা নাই গিৰিনৰ। তাইতো খাবলৈ বিচৰা নাছিল তেওঁলোকৰ পৰা, শুবলৈও বিচনা খোজা নাছিল। নিজৰ ধুম টোপোলাটোৰ পৰা ফটা কানি ফটা বস্তা উলিয়াই ৰাতিটো শুৱে আৰু ৰাতিপুৱা উঠি আকৌ টোপোলাটো বান্ধি থয়। অফিচৰ পিছ বাৰাণ্ডাত বাটৰ ফাপৰে খোৱা কুকুৰকেইটাৰ কাষত কিমান শান্তিত শুইছিল তাই। সেইখিনিও কিয় সহিব নোৱাৰিলোঁ বুলি নিজৰ ওপৰতে ক্ষুণ্ণ হয় গিৰিন। ক'ব নোৱাৰাকৈ খং ৰাগৰ মাজেৰে পাগলীজনীৰ লগত যে এটা মৌন আত্মীয়তা গঢ়ি উঠিছিল, তাইৰ শূন্যতাই বাৰুকৈয়ে উপলব্ধি কৰাইছিল। অফিচলৈ যোৱাৰ লগে লগে পিছফালে এবাৰ জুমি চোৱাটো অভ্যাসত পৰিণত হৈছিল গিৰিন, বৰহীৰা আৰু চতহীৰাৰ। ঝাৰু দিয়া চাহ দিয়া ল'ৰাটো সিও প্ৰায়ে চাই আছিল পাগলীৰ কাণ্ডবোৰ। অকলে কথা কয়, কাৰোবাৰ ওপৰত খং কৰি হাতৰ বিভিন্ন ভংগীত মুখৰ ভিতৰতে বিৰবিৰাই, টোপোলাটো বাৰে বাৰে বান্ধে খোলে, এইবোৰকে কৰি হাঁহি থাকে। গিৰিনৰ ধমকি নোখোৱালৈকে চলি থাকে ফিচিকা ফিচিকি। আবেলি 4মান বজাৰ পৰাই কুঁৱলীৰ সমদলে ঢাক খুৱাই পেলোৱা অৱস্থাটো যোৱা 6 দিনমানৰ পৰাই আৰম্ভ হৈছে। বাটে পথে চিনাকি দুজন লগ হ'লে মাথো বতৰৰে আলাপ। টুপি, মাফলাৰ, চুৱেটাৰ, মোজাৰ ভিতৰত সোমাই দোকান পোহাৰত জুম বন্ধা লোকৰ মাজতো একেই আলোচনা। বাটৰ কাষৰ লঠঙা গছৰ গুৰিত বহি টায়াৰৰ জুই পোৱা শীতাৰ্ত লোকৰ কষ্টৰ কথা ভাবি ভাবি অফিচমুখে গৈ আছে কোঁজা গিৰিন। 65ৰ দেউনা পাৰ কৰা গিৰিনক বয়সে সামান্যও কোজা কৰিব পৰা নাই। এস্কিমৰ দৰে পোছাক পিন্ধি কুঁৱলী ফালি ফালি আগুৱাবলৈ কোজা নহয় পাৰি জানো? হাড় কঁপোৱা শীতত চাইকেলৰ পেডেলত বল জুখিবলৈ কি যে কষ্ট হৈছে, সেয়া মাথো গিৰিনেহে বুজে। ৰাতিপুৱা 5 বজাৰ আগতে অফিচত হাজিৰ হ'বই লাগিব, কাৰণ এয়া চৰকাৰী অফিচ নহয়। প্ৰথমখন লাইন বাছৰ সময় 5:30। সাধাৰণতে চতহীৰাই চম্ভালে ৰাতিপুৱাৰ ভাগৰ এইখিনি কাম। 11মান বজাত গিৰিন আহে, তেতিয়া চতহীৰা এপাক ঘৰলৈ যায়। গিৰিনৰ বয়সৰ প্ৰতি সন্মান জনাই হীৰা শৰ্মাই নিজেই কান্ধ পাতি লৈছে এই দায়িত্ব। মানে চতহীৰাই ইখন ভৰিৰে সিখনক টানি অনা খোজৰ ভংগীৰে সন্ধিয়া এপাক হীৰা দাস আহে, মানে বৰহীৰা। জ্যেষ্ঠজনৰ অহমিকাৰে হীৰা শৰ্মা আৰু গিৰিন ডেকাক নানাবিধৰ উপদেশ দিয়ে। চতহীৰা আৰু গিৰিনে চকু টিপিয়াই উপদেশসমূহ শিৰোধাৰ্য কৰাৰ ভাও জোৰে। অপ্ৰয়োজনীয়ভাৱে শুনি থাকিবলৈ বাধ্য কৰোৱা উপদেশবোৰৰ বাবেই এনে এটিকিং সূচক পৰিস্থিতিৰ সৃষ্টি হৈছে। গাড়ীৰ কামত সোমোৱাৰ পৰাই হীৰা দাসক পাইছে গিৰিনে। তেতিয়াৰ পৰাই আজিলৈ হীৰাদা বুলি সন্মান কৰি আছে। সকলোৱে সন্মান কৰে তেওঁক। সকলোৱে বোলোতে বাছৰ মালিক, ড্ৰাইভাৰ, হেণ্ডিমেন, এটা গণ্ডিত মূৰ গুজি থকাসকল। হীৰা শৰ্মা বহুত পিছত আহিছে। বৰহীৰাৰ প্ৰতি তাৰ সন্মান কম। ঘৰত বহি দৰমহাৰ টকাকেইটা লোৱাটোতে তাৰ যত মানে খং। চতহীৰাৰ কথা হ'ল, গাড়ীৰ লগত যোগাযোগ থকা অফিচৰ যাৱতীয় কাম গিৰিনে কৰে। মাথো প্ৰধান মুৰব্বীৰ পদ অলংকৃত কৰি তেওঁ বেছি টকা ল'ব কিয়? এনেইতো সামান্য টকাহে সংগ্ৰহ হয়। ট্ৰিপ মানি প্ৰতিখনত 40 টকা। বিয়া বা অন্য কোনো কাৰণত গাড়ীবোৰ ভাড়া গ'লে সেয়াও নাপায়। গিৰিনে সংসাৰত জোৰা তাপলি দি চলি আছে কোনোমতে। গেলামালৰ দোকানত 2 মাহৰ বাকীৰ লেঠা থাকিয়েই যায়, তথাপি হাঁহি থাকে, মানসিক শান্তি বিচাৰে। এই যে নাম দুটা হীৰা, সাংঘাতিক আহুকলীয়া হৈছিল আতাহিৰে বাবে।
ঠিক কোনদিনাৰ পৰা যে নাম দুটাৰ সন্মুখত দুটা শব্দ বহিল, বড়ো আৰু ছোট, গিৰিনৰ মনত নাই। কিন্তু সেই সময়খিনিৰ প্ৰতি কৃতজ্ঞতা আছে, যি সময়ে দুয়োৰে পৰিচয় বিভ্ৰাট অতিক্ৰমত সমচিত উপায় দিলে। নিয়ৰসিক্ত শীতৰ মায়াময় অনুভৱী যাত্ৰাত কেইটামান দিনতে গিৰিন যেন অভ্যস্ত হৈ পৰিছে। পেডেলত থকা জঠৰ ভৰিৰ ছন্দে ছন্দে আহি অতীতে ভুমুকিয়াই যায়। ভনীয়েক তিনিজনীৰ দায়িত্ব কান্ধত পৰাৰ সময়ত গিৰিনৰ গোফ দুডালমানহে থুটিয়াইছিল। তিনিজনী ছোৱালীকে সাৱটি ধৰি স্বামীৰ মৃতদেহৰ ওপৰত বাগৰি বাগৰি কন্দা মাতৃৰ দুৰৱস্থাৰ দৃশ্যটো গিৰিনৰ চকুৰ সন্মুখত মাজে পৰে নাচি উঠে। স্কুলৰ পৰা দৌৰি দৌৰি ঘৰ পাইছিলহি। সিদিনাও এনেকুৱা ঠেঁটুৱৈ ধৰা জাৰে হেঁচি ধৰিছিল। উৰেটো দিনেই বলিছিল ফেৰ ফেৰীয়া বতাহ। কফে পূৰ্বৰে পৰা আমনি কৰি থকা পিতৃৰ দুৰ্বল দেহাটোৱে সহিবই নোৱাৰিলে শীতৰ প্ৰকোপ। গিৰিন তেতিয়াই লাইন বাছত উঠিছিল। লোকেল বাছৰ কণ্ডাক্টৰ। 4খন বাছ চলিছিল। পূবে পশ্চিমে ইখন সিখন চহৰ উপকণ্ঠৰ গাঁওসমূহৰ সৈতে যোগাযোগৰ একমাত্ৰ ব্যৱস্থা এই বাছকেইখন। গিৰিনৰ চকুৰ আগতে গছ বন উদং হৈ গজি উঠিল ঘৰবোৰ। পৰিভ্ৰমী চৰাইৰ দৰে জাকে জাকে উৰি অহা দি আহি স্থায়ী হৈ পৰা মানুহবোৰে ভৰাই পেলালে খালী ঠাইবোৰ। জনসংখ্যাই যান বাহনৰ সংখ্যাও বৃদ্ধি কৰালে। 4খনৰ পৰা বাঢ়ি বাঢ়ি 40খন হ'লগৈ। গিৰিনৰ আয় উপাৰ্জন ৰমৰমীয়া। দিনতাত থৰক বৰক হোৱা সংসাৰখন ঠন ধৰি উঠিল। গিৰিনৰ মাকে ছোৱালীকেইজনীক কৈয়ে আছিল একেটা কথা, গিৰিনে কিমান কষ্ট কৰিছে তহঁতৰ বাবে মই দেখিছোঁ। তহঁতৰ বোজ হোৱাই নাই তেতিয়া। স্কুল বাদ দি ঘৰৰ গুৰি ধৰিছে, তাৰ যেন কোনো কষ্ট নহয়। তহঁতে চাবি, তহঁতক কোনোদিন কষ্টত পৰিবলৈ দিয়া নাই সি। সাধাৰণ ঘৰৰ নতুবা পঢ়া শুনাত অমনোযোগী এচাম ডেকাৰ বাবে কণ্ডাক্টৰ হোৱাটো আছিল স্বপ্নস্বৰূপ। শীতৰ বতৰতো পোছাকৰ তলত ঘাম বিৰিঙাব পৰাকৈ কণ্ডাক্টৰীৰ টকাৰ উষ্ণতাই বেলেগ। পিছলৈ চোৱাৰ প্ৰয়োজন হোৱা নাছিল গিৰিনৰ। এই সচ্ছল সময়তে গিৰিনৰ জীৱনলৈ মলয়া আহিছিল। জীৱনৰ বাটত সুগন্ধি ছটিয়াইছিল। গিৰিন ধন্য হৈছিল। মৰমে স্পন্দন বৃদ্ধি কৰে কলিজাৰ। সুসময়ে ছন্দায়িত কৰে গতি জীৱনৰ। এন্ধাৰৰ মাজতো নোপোৱাক পোৱা কৰি তৃপ্তিৰ জোৱাৰ তোলে। ভনীয়েককেইজনীক উলিয়াই দি অজস্ৰ দুখ ভাগৰৰ অন্তত মলয়া কাষত চপাই ল'লে। ৰিপ ৰিপ বাহ হৈ মলয়াই শীতলাই তুলিলে গিৰিনৰ দুখৰ ৰাতি। দুটাকৈ ল'ৰা সন্তানৰ প্ৰেৰণা উৎসাহ আৰু কোমল সান্নিধ্যৰে প্ৰভাতৰ পৰা অপৰাহ্ন বাগৰি মায়াবী সন্ধিয়া আৰু স্বপ্নীল নিশাৰ পল অনুপল সাৱটি সময়বোৰ ৰঙীন হৈ পৰিছিল। সকলোবোৰ ঠিকেই আছিল। নিয়মমতে চলিছিল ঘৰ সংসাৰ, পত্নী পুত্ৰৰ প্ৰতি আকুল আৱেগৰ টান। পিছে যি অৰ্থৰ বাবে এদিন জীৱন সুখময় হৈ উঠিছিল, সেই অৰ্থৰ ভাৰসাম্যতাৰ হেৰ ফেৰ ঘটিয়েই গিৰিনৰ জীৱন হৈ পৰিল দুখময়। সংসাৰৰ মুঠি টানকৈ ধৰি ৰখাৰ প্ৰতি মলয়া আগ্ৰহী নাছিল। তাৰ কাৰণো নথকা নহয়। দিনৰ দিনটো চাকৰিৰ দায়িত্ব চম্ভালি ঘৰ পোৱাৰ পিছত জিৰণিৰ ইচ্ছাই আগভাগ পায়। তদুপৰি গিৰিনতকৈ বহু গুণ ওপৰত তেওঁৰ আয়ৰ পৰিমাণ। সেই অহংকাৰৰ পৰাও মুক্ত হ'ব নোৱাৰিলে কোনো কালে। পিছলৈ যেতিয়া গিৰিনৰ উপাৰ্জন ক্ৰমাৎ নিম্নগামী হ'ল, সম্পৰ্কৰ বান্ধোনো সুলুক ঢুলুক হৈ পৰিল। অফিচত বহি সামান্য সুৰুঙা পালেই অতীতত সোমাই পৰে গিৰিনৰ অকলশৰীয়া জীৱনটো। অজস্ৰ খেলিমেলিৰ পৰা আজৰি হৈ অকণমান জিৰণি লোৱাৰ প্ৰবাল হেঁপাহ জাগে। পিছে বিচাৰিলেই জানো পোৱা যায়? চতহীৰাৰ কিছুদিনৰ পৰা গা বেয়া। শিলিগুৰিৰ হাস্পাতালত
সামান্য পিঠিৰ বিষ এটাত কষ্ট পাই ডাক্তৰ শৰ্মাক দেখুৱালে। গিৰিণহঁতৰ চহৰখনত আৰু আশে পাশে ডাক্তৰ শৰ্মাৰ নাম উজ্বলি থাকে। পোনছাতেই তেওঁ বাহিৰলৈ পঠিয়াই দিলে চতহীৰাক। কেঁচু খান্দোতে সাপ ওলোৱা দি শিলিগুৰিৰ ডাক্তৰে হেনো ক'লে, কিডনীৰ চাৰিওফালে পানী জমা হৈছে, অপাৰেশ্যন কৰিব লাগিব, সময় কম। কন্দা কটা কৰি পৰিয়ালবৰ্গই ফোন কৰিলে গিৰিণলৈ। গিৰিণৰ কোমল অন্তৰে কাৰো দুখ নহহে। মালিকসকলৰ ওচৰত হাত পাতিলে, দান ভিক্ষা গ্ৰহণ কৰিলে চিনাকি অচিনাকি। চতহীৰা সুস্থ হোৱালৈ ৰৈ আছে গিৰিণে। শীতৰ সময়ছোৱাত গিৰিণৰ কষ্ট লাঘৱ কৰিব পৰাকৈ সি আহিব পাৰিবনে নাই সন্দেহ। ডাক্তৰে কৈছে জিৰণি ল'ব লাগিব। গিৰিণে অনুভৱ কৰে জিৰণি জীৱনৰ এটা অপৰিহাৰ্য অংগ, অথচ এই অংগ তেওঁৰ পৰা সদায় দূৰে দূৰে বাস কৰে। যেতিয়াই ভাবিছে সামান্য জিৰণি লোৱাৰ কথা, অনাহুত সমস্যা কিছুমানে চাৰিওফালৰ পৰা হেঁচি ধৰেহি। কেতিয়াবা নিজৰ ওপৰতে খং উঠে। অনৰ্থক বাটৰ কচু ডিঙিত ঘঁহিবলৈ প্ৰয়োজনেই বা কি? পিছে কোনবিধক বাটৰ কচু বুলি ভাবিব পাৰোঁ? চতহীৰাক, পাগলীজনীক নে পৰুৱাৰ দৰে লানি নিচিগা দুচকীয়া, তিনিচকীয়া, চাৰিচকীয়াবোৰে ব্যৱসায়ত আনি দিয়া বিধি পথালীক? নিজৰ সা সুবিধাৰ কথা ভবাৰ অধিকাৰ সকলোৰে আছে। নিজাকৈ বাহন এখন হ'লে আৰামদায়ক যাত্ৰা উপভোগ কৰিব পাৰি। দুচকীয়াৰোতো কথাই সুকীয়া। যান জঁট, বাটৰ পুখুৰীক আওকাণ কৰি সৰকি যাব পাৰি। তিনিচকীয়াবোৰো গিৰিণৰ চকুৰ সন্মুখতে শাৰী শাৰীকৈ বহি থাকে ভাড়াৰ বাবে। যাত্ৰীৰ সংখ্যা কমি কমি এটা সময়ত নাইকিয়া হ'বৰ দশা। মালিকেও মন্দা ব্যৱসায়ৰ পৰা মুক্তি পাবলৈ গাড়ীবোৰ লাহে লাহে বিক্ৰী কৰিবলৈ ল'লে। 40খন গাড়ীৰ পৰা 4খন হোৱাৰ খৰতকীয়া পৰিক্ৰমাটো গিৰিণৰ চকুৰ আগেৰে চলন্ত ছবিৰ দৰে পাৰ হৈ যায়। নভবাকৈ থাকিব বুলি ভাবিও বাৰে বাৰে ভাবি পেলাই স্ব-অভিনীত নাটকৰ দৃশ্যাৱলীৰ কথা। এই নাটকৰ শেষৰ দৃশ্যত ভাগ লৈছে পাগলীজনীয়ে। অৱশ্যে শেষ বুলিনো কেনেকৈ ভাবিব? ঈশ্বৰ প্ৰণীত নাটকখনত আৰু বা কিমান দৃশ্য আছে? গিৰিণে জানো সপোনতো ভাবিছিল মলয়া এদিন এনেকৈ গুচি যাব চিৰকাললৈ? অকলে নহয়, ল'ৰা দুটাকো লগত লৈ গ'ল। গিৰিণৰ সাধ্য নাছিল বাধা দিবলৈ। সামৰ্থ্য দৈন্যৰ কথা পৰিষ্কাৰকৈ বুজি উঠিছিল গিৰিণে। বুজিছিল সন্তানদ্বয়েও, কাৰণ আঁতৰি যোৱাৰ সময়ত সিহঁত নাবালক নাছিল। কিনো হৈছিল খুটখাট ঘৰুৱা কণ্ডল, সচৰাচৰ সকলোৰে ঘৰত হোৱা। কিন্তু নিজৰ উপাৰ্জনক লৈ অহংকাৰী হৈ উঠা মলয়াৰ হৃদয়াগ্নিক লক্ষ্য কৰিবলৈ সক্ষম নহ'ল সহজ সৰল গিৰিণ। গিৰিণে শান্তি বিচাৰে, যাৰ যেনেকৈ ভাল লাগে থাকিলেই হ'ল। কিন্তু ল'ৰা দুটাৰ বাবেহে মন কান্দি উঠে। দুজনকৈ ডেকা ল'ৰাৰ পিতৃ হৈও গিৰিণ আজি অকলশৰীয়া। এই ক্ষেত্ৰত পাগলীজনীয়ে সান্তনাৰ ভঁৰাল গিৰিণৰ বাবে। তাইৰ যে ভাবিবলৈও ক্ষমতা নাই, তাই কিমান অকলশৰীয়া। দুখে কষ্টে উপাৰ্জন কৰা টকাকেইটাৰ পৰা চান কাঢ়ি আছুতীয়াকৈ বেগ এটাত ভৰাই থয় গিৰিণে। কেতিয়া কোন সমস্যা উৰি আহি জুৰি পৰে কোনে জানে। চান কঢ়া টকাৰ পৰাই ল'ৰা দুটাৰ বাবে পূজা উপলক্ষে 2টা চাৰ্ট কিনিছিল গিৰিণে। ল'ৰা দুটাই ভাল খাই ভাল পিন্ধে বুলি জানিও মন মেলিছিল উপহাৰ দিবলৈ। খবৰ পাই সিহঁত আহিছিল, উপহাৰ গ্ৰহণ কৰিছিল। পুত্ৰ চেনেহত থৌকি বাথৌ হৈছিল পিতৃহৃদয়। কেইদিনমান পিছত বাকীৰ লেনদেন থকা কাপোৰৰ দোকানখনলৈ যাওঁতে দোকানীয়ে জনাইছিল, আপোনাৰ ল'ৰাই সেই 2টা চাৰ্ট ঘূৰাই আৰু কিছু টকা ভৰাই 2টা দামী চাৰ্ট লৈ গৈছে। আপোনাক ক'বলৈ হাক দিছিল অৱশ্যে, তথাপি ক'লোঁ দিয়ক। এইবোৰ কথাই গিৰিণক এতিয়া আৰু আঘাত নিদিয়ে। একেখন চহৰত বসবাস কৰিও পিতৃ পুত্ৰৰ মাজত বাঢ়ি যোৱা দূৰত্বতকৈ এইবোৰ তেনেই নগণ্য।
মলয়াৰ সতে প্ৰেম বিবাহ হোৱা কথাষাৰে মাজে মাজে বিশ্বাস হ'ব নোখোজে গিৰিনৰ। ইমান সলনি হৈ যাব পাৰেনে সময়বোৰ? বাছবোৰ লাইনত গুচি যোৱাৰ পিছত বাৰে কৰি সমস্যা পাগলি থাকে। এইকেইদিন শীতে হাতে ভৰিয়ে কামুৰিছে। চতহীৰা আহিলেহে সকাহ পাব। তাৰ আৰোগ্যৰ বাবে ঈশ্বৰক খাটিছে। কামৰ ভাগে ভাগে মনত পৰিছে পাগলীজনীলৈ। এই ঠেৰেঙা লগা জাৰত ক'ত বা পৰি আছে তাই। তাইৰ হাঁহি কান্দোনবোৰলৈ বৰকৈ মনত পৰিছে। ইমান খোলাকৈ হাঁহিব পাৰে, হিয়া ধুনি কান্দিব পাৰে। প্ৰস্ফুটিত হাঁহি আৰু হিয়া ভগা কান্দোনৰ ধ্বনি প্ৰতিধ্বনিয়ে গিৰিনৰ অন্তৰৰ অন্তৰীক্ষত সৃষ্টি কৰে অনুকম্পাৰ প্ৰাবল্য। ঈশ্বৰৰ কৃপাত সুস্থ শৰীৰে চতহীৰা ঘৰলৈ ঘূৰিলে। গিৰিনে অৱশ্যে কৈছে, মই চম্ভালি ল'ম, তই দুদিন বেছিকৈ ৰেষ্ট ল। ইখন ভৰিৰে সিখনক চোচৰাই বৰশীৰায়ো খবৰ লৈ আছে অফিচৰ। তেওঁ খবৰ নল'লেও সকলো কাম কাজ সুকলমে চলিব বুলি তেওঁ জানে। পিছে বছেৰেকৰ মূৰত পোৱা টকা কেইহাজাৰ এৰি দিয়েনো কোনহতে। দ্বিতীয় থানা ইলেকশ্যনৰ দৌৰা-দৌৰি আহিলেই গিৰিনক ঠেলিব। বাকীখিনি সময়ৰ মুৰব্বী বৰহীৰা। গিৰিনে অৱশ্যে এইবাৰ মনৰ কথা মুকলিকৈ জনাইছে, এই দৰমহাত মোৰ সম্ভৱ নহয়। অলপতে মিটিং বহাৰ কথা। ইলেকশ্যনৰ সময়ত আগতে ভাল উপাৰ্জন আছিল। গাড়ীৰ সংখ্যা কমি অহাৰ পৰিক্ৰমাৰ সময়তো ইলেকশ্যনে মনত আনন্দ দিছিল। এতিয়া পিছে ফাগুনৰ শুকান ধূলিসম হৈছে নিৰ্বাচনৰ আহুকলীয়া বতৰ। কুঁৱলীৰ উৎপাত কমা নাই। চৌফালে ধূসৰতা সানিছে। কোজা হৈ আগুৱাইছে এস্কিমো গিৰিন। বাটৰ কাষৰ আলোচনা কাণত পৰিছে। কোনোবা বয়সীয়ালে কৈছে, যোৱা 50 বছৰে এনে বতৰ দেখা নাই। 10 দিনমানেই হ'ল এনেকৈয়ে অফিচ ঘৰ কৰিছে গিৰিনে। বাটৰ কাষতে মূৰ দুখ আদি বহি আছে অফিচ ঘৰটো। চৌহদ বুলিবলৈ জবা, কামিনী কাঞ্চন আৰু নাৰিকল 3 জোপা 3 মূৰে থিয় হৈ আছে। গিৰিনৰ বয়সৰ সতে মিতিৰালি পাতিব পৰাকৈ ঘৰটোৰ বয়স বাবে চাগৈ। গিৰিনৰ মন মিলি পৰে ইয়াৰ আবহাৱাত। কিবা এক প্ৰশান্তি অনুভৱ কৰে অফিচত বহি। তলা খুলি ভিতৰত সোমাল। বাটতে ভাবি আহিছিল, ঠাণ্ডা বুলিয়ে বন্ধ হৈ থকা খিৰিকীকেইখন খুলি দিব। পিছফালৰ বাৰাণ্ডাৰ দৰজাখন খুলিবলৈ গৈয়ে ৰৈ গ'ল তেওঁ। পাগলীজনীলৈ কিয় যে ইমান মনত পৰে তেওঁৰ। ক্ষমা কৰিব নোৱাৰে নিজকে। আছিলেই বা বাৰাণ্ডাত পৰি। খেদি দিলোঁ কিয়? তাইও ইমান অভিমানী ঘূৰি নাহিল। ঘটি যোৱা দুৰ্ঘটনাক দুনাই শুধৰোৱাৰ সুযোগ নাথাকে। বাস্তৱক মানি লৈ আৱেগ বৰ্জিত মনেৰে দৰজাখন খুলি দিলে। ই কি? ধুম টোপোলাটোৰ ওপৰত বহি গিৰিনৰ মুখলৈ চাই হাঁহি আছে সেই প্ৰস্ফুটিত হাঁহি। বৰষুণৰ দৰে টিন পাতেৰে বাগৰিছে নিয়ৰ। তাইৰ চুলি আৰু পিন্ধনৰ ফটা কাণিখনকো সেমেকাই তুলিছে। ওঠ, মুখ, হেতা। গিৰিনৰ ক'বলৈ মন গৈছিল, ভিতৰলৈ আহ। কিন্তু তাই যে আন 10 গৰাকী স্বাভাৱিক নাৰীৰ দৰে নহয়। তাই পাগলী, কেতিয়া কি কৰে কি ঠিক। কুঁৱলীজাকক বাধা দিয়াৰ প্ৰয়োজন থাকিলেও দৰজাখন বন্ধ নকৰিলে। বৰং খিৰিকীবোৰ বন্ধ কৰি কামত লাগি গ'ল। মনটো ভাল লাগি আছে গিৰিনৰ। অজান শূন্যতাই যেন পূৰ্ণতা পালে। গিৰিনৰ এনে লাগিল তাইৰ অবিহনে দিনৰ আৰম্ভণিৰ সৌন্দৰ্যই নাই। কুঁৱলীজাকো অৰ্থহীন। তাই হ'ল এটা সুন্দৰ ৰাতিপুৱা। তাই বিনে স্থবিৰ হৈ ৰয় শীতল বতাহ। নিজৰ ওপৰতে হাঁহি উঠি গ'ল। পাগলী এজনীৰ হৈ ইমান ভাবিছে কিয়? ল'ৰাটো আহি খচখচাই কোঠাটো সাৰিলে। গুণগুণাই চাহ বিস্কুট দি গ'ল। গিৰিনে ক'লে, আৰু একাপ আঞ্জা পাগলীক দে। পৰিতৃপ্তিত খাই থকা অৱস্থাত গিৰিনে তাইলৈ লক্ষ্য কৰিলে।
তাইৰ স্ফীত উদৰে দৃষ্টি কাঢ়ি নিছিল। গিৰিনৰ চকু কপালত উঠিল। তাই গৰ্ভৱতী। ধন্য যৌন কামনা, ধন্য পুৰুষত্বৰ গৌৰৱ। ইয়াতকৈ বেছি ভাবিব নোৱাৰিলে গিৰিনে। দায়িত্বৰ তাগিদা অনুভৱ কৰি পুৰণা গৰম কাপোৰ খুজি মেলি যোগাৰ কৰি দিলে। চাহ জলপান নিয়মিত খুৱাই, হোটেলৰ বাৰাণ্ডাত বহুৱাই মাজে মাজে ভাতো খুৱায়। আগৰ দৰে দিনৰ দিনটো তললৈকৈ ঘূৰি নুফুৰি অফিচৰ বাৰাণ্ডাতে পৰি থাকে মাতৃত্বৰ বোজা কঢ়িয়াই। এস্কিমো কোজা গিৰিনৰ একেই যাত্ৰা। তথাপি দুদিনৰ পৰা চেঁচা বতাহ অলপ হাম কাটিছে। চাইকেলৰ পেডেলত বল জুখি জুখি আগুৱাই গিৰিন। কুঁৱলীৰ হেঁচা নাথাকিলেও অতীতে হেঁচুকিবলৈ জানো এৰিব? দীৰ্ঘদিন ধৰি অজস্ৰ যাত্ৰীৰ আশা আকাংক্ষা, ব্যস্ততা, সুখ দুখ কঢ়িয়াই অকালতে বুঢ়া হোৱা গাড়ীবোৰ চকুৰ সন্মুখত যেতিয়া হাতুৰিৰ কোবত একোটা ভগ্ন স্তূপত পৰিণত হৈছিল, গিৰিনৰ মনত দুখে ভৰ কৰিছিল। সকলো বুজিও অবুজ হৈ পৰা গিৰিনৰ ভাঙা চোৰাৰ দোকানবোৰক ৰাক্ষস যেন লাগে, যিবোৰে কৰ মৰাই চোবাই গুৰি কৰি পেলালে অতবোৰ বৃহৎ আকাৰৰ গাড়ী। কি যে উদ্ধৱ উৎসৱমুখৰ পৰিৱেশ আছিল বাছ আস্থানত। যাত্ৰীৰ ঠেলা হেঁচা, বাদাম চানাচুৰৰ ভিৰ, চিঞৰ বাখৰ, হেণ্ডিমেনৰ ব্যস্ততা। আনবোৰ জিলাত এতিয়াও এনেবোৰ লোকেল বাছৰ চলাচল বন্ধ হোৱা নাই। ৰাস্তা ঘাটৰ দুৰ্গতিত উপায়হীন ৰাইজে বাটৰ সোঁমাজত ধান ৰুই প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া অৱস্থা চাগৈ গিৰিনহঁতৰ জিলাতে হৈছে। ঠেকেচা খাই খাই গাড়ীবোৰৰ কঁকাল লৰিছিল। প্ৰতিদিনে ইটোৰ পিছত সিটোকৈ পাৰ্টছ সলাবলগীয়া পৰিস্থিতিত মালিকসকল জুৰুলা হৈ পৰিছিল। তিতা কেৰেলাতকৈ গুটি দীঘল হোৱাৰ দৰে হৈ উঠা ব্যৱসায়ৰ পৰা নিস্তাৰ পাবলৈ কেজি দৰত বিক্ৰীত বাদে উপায় নাছিল। চাইকেলখন অফিচৰ বাৰাণ্ডাত তুলি থিয় কৰাই থৈ তলা খুলিলে। খিৰিকীকেইখন খুলিবলৈ বাদ দি পোন ছাতেই পিছফালৰ দৰ্জাত হাত দিলে। বৰকৈ চিন্তা হৈ থাকে তাইলৈ। এনেকুৱা অৱস্থাত কিমান যত্ন পাব লাগে বেচেৰি। সন্তান দুটা জন্ম দিবৰ সময়ছোৱাত মলয়াৰ খুব যত্ন লৈছিল গিৰিনে। পুষ্টিকৰ খাদ্য, বেজী, দৰৱ, সুস্থ পৰিৱেশ সকলোতে চোকা দৃষ্টি ৰাখিছিল। মাতৃত্বৰ সুখৰ অনুভৱে মলয়াক লেটু সেতু কৰি তোলা দেখি গিৰিনো গৌৰৱান্বিত হৈছিল পিতৃত্বৰ উষ্ণ কোমল অনুভৱত। দৰ্জাখন মেলিয়েই চক খাই উঠিল গিৰিন। তেজেৰে লেটিপেটি হৈ অৰ্ধচেতন অৱস্থাত পৰি আছে পাগলী। ঘটনাটো কি হৈছে ধৰিব পৰা নাই গিৰিনে। প্ৰসৱ হৈছে যদি সন্তান ক'ত? ল'ৰাটো দৌৰি দৌৰি আহিল গিৰিনৰ কাষলৈ। ফোপাই জোপাই ক'বলৈ ধৰিলে, দুটা ল'ৰা জন্মিছিল কাকু, দুটা ল'ৰা, ধুনীয়া ৰঙা টিকটিকিয়া। আহি দেখোঁ কুকুৰে ঘেৰি ধৰি আছে, খেদিব খোজো মোকেই খেদি আহে। দুটা বাচ্চাকে ডিঙিত কামুৰি লৈ গ'ল। সেই যে ফাপৰে ধৰা কুকুৰৰ জাকটো। নৱজাতকৰ টপত মঙহৰ সোৱাদ লৈ হিংস্ৰ হৈ উঠিছিল তেতিয়ালৈ। গিৰিন ধপচকৈ বহি পৰিল সদায় বহা চকীখনত। ল'ৰাটোৱে খিৰিকীবোৰ খুলি দিলে। কুঁৱলী জাক সোমাই আহিছে খোলা খিৰিকীৰে। জবা, কামিনী কাঞ্চন আৰু নাৰিকলৰ পাতবোৰ জঠৰ হৈছে। মৃদু মলয়াই সিহঁতৰ গাত ৰং সানিছে। ক্ৰমাৎ চেঁচা হৈ আহিছে গিৰিনৰ তেজ আৰু কলিজা। ঋতুময় বাটেৰে অহা যোৱা কৰা অতীতে ফুচফুচাইছে। অকলশৰীয়া প্ৰাণী মাত্ৰেই অকলশৰীয়া।